নমস্কাৰ, এয়া মই ভেনিলা আজি ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। ভেনিলা পলিনেশ্যন কি হয় বস্তুটো সেইটো মই আজি ভালকৈ আপোনালোকক দেখাই দিম, বুজাই দিম। চ' ফুলপাহ এনেকুৱা থাকে। এইটো হৈ গ'ল এইজোপা পেলিফোনিয়া ভেৰাইটি, ঠিক আছে। পেলিফোনিয়া ভেৰাইটি আপোনাৰ বহুতে সোধে যে কেনেকুৱা কালাৰৰ থাকে ফুলটো। গ্ৰীনিছ কালাৰ থাকে আৰু বাৰ্বন যেতিয়া হয় য়েল'ইছ হয়। চ' সেনেকৈ আমি বুজি পাওঁ যে কোনটো ভেৰাইটি কেনেকুৱা হয়। আৰু পেলিফোনিয়া পাতখিলা অলপ দীঘলীয়া হয়, বাৰ্বনৰ অলপ শকত হয়, ঠিক আছে। এতিয়া পলিনেশ্যনলৈ আহোঁ। পলিনেশ্যন কৰিব যাওঁতে চব একচুৱেলি কি হয়, মেক্সিকোৰ ছাইডে নেটিভ আপোনাৰ মধুমাখি এবিধ থাকে, খুব সৰু, আৰু সেইটোৱে পলিনেশ্যন নেচাৰেলকৈ কৰে। কিন্তু যিহেতু আমাৰ ইয়াত সেই ভেৰাইটিটো নাই মধুমাখি, চ' আমি ইয়াতে হেণ্ড পলিনেশ্যন কৰিবলগীয়া হয়। ভৱিষ্যত চাগে যদি কোনোবাই আনিব পাৰে তেতিয়াতো বেলেগ কথা। কৰিব লাগে কি, একদম ইম্পৰ্টেণ্ট বস্তু ইয়াত দুটাই আছে, ষ্টিগমা আৰু পলেন। এতিয়া কোনটো কি হয় মই দেখাই দিছোঁ। প্ৰথমে এইটো কৰিব হ'লে আমি এনেকুৱা এটা যন্ত্ৰ লৈ ল'ব লাগিব। যন্ত্ৰটো লৈ আমি ফুলপাহ মাজতে ভাগ কৰি ফালি দিব লাগিব। আৰু এই পাৰ্টটো আমাক কোনো প্ৰয়োজন নাই। এতিয়া হৈ গ'ল, এই দেখিছেনে, এইখিনি হৈ গ'ল আপোনাৰ টুথপিক এটা লৈ ল'ব। তাৰপিছত টুথপিক এটা লৈ এই পলেনখিনি দেখিছে, ৰেণুখিনি, এই ৰেণুখিনি এনেকৈ কৰি ওপৰলৈ নি এই ষ্টিগমা এইটো দেখিছেনে, মাইকী ফুল, এইটো এই ওপৰটো মাইকী ফুলডাল লৈ জাষ্ট জপাই দিব লাগে। এই কথাটো হ'ল কি, এজোপা ফুলতে মেল ফিমেল দুইটা থাকে। পলিনেশ্যন কৰিবলৈ বেলেগ এজোপা ফুলৰ পৰা আনিবলৈ দৰকাৰ নাই, চকলেটৰ লিখীয়া ইয়াত ডাইৰেক্ট কৰি দিব পাৰে। ড্ৰেগন ফ্ৰুটৰো এনেকুৱা থাকে। ঠিক এনেকৈ কৰি কিনে আৰু এজোপা কৰোঁ। এই চব একদম ইজি। যিকোনো এনেকুৱা চাৰ্প বস্তু এটা ল'ব, মাজৰ এডোখৰ ফালি দিব, তো এইটো উলিয়াই দিব। তাৰপিছত এইখিনি পলেনখিনি লৈ ওপৰলৈ নি এই ষ্টিগমা ইয়াত দি জাষ্ট জপাই দিব লাগে। তো এইটোৱে আপুনি কৰি চাব। চ' গোটেইখিনি কৰি থৈ যাওঁ, আপুনি চেষ্টা কৰক এটা। এইখিনি বাৰু মই কৰি থৈ গৈছোঁ বাৰু। আহক। তেনেকৈ আছে, বহুত ফুলে আছে। এতিয়া সঁজুলি দিছোঁ এয়া খেতিয়কক নিজে কৰিবলৈ। চ' এইটো সৰু সুৰা ট্ৰেইনিং বুলি ধৰিলোঁ। এয়া চাওক, আজি মই আমাৰ ভেনিলা খেতি পলিনেশ্যন কৰিবলৈ লৈছোঁ। প্ৰথম এইটো ফালি দিব, এনেকৈ লৈ মাজতে তলৰ পৰা লওক, এনেকৈ এইটো লৈ ইয়াৰ পৰা এনেকৈ ফালি দিওঁ। ফুলটো ফালি দিলোঁ। এতিয়া এইটো দেখিছেনে, এইটো হৈ গ'ল ষ্টিগমা, ইয়াত আছে পলেনখিনি। তো এইটো লওক, এতিয়া টুথপিকটো লগাওক। পলেনখিনি আপুনি এনেকৈ কৰি ওপৰলৈ কৰি ষ্টিগমাটোত লগাই দবাই দিয়ক অকণমান। এইটো লওক, কাটি কিনে জোঙাটো পাৰ্ট লওক, এই জোঙা পাৰ্টটো এই তলৰ পৰা এনেকৈ কৰি ওপৰলৈ কৰি দিওঁ। সেইটো লগাই কিনে দবাই দিওঁ, এতিয়া হাতে দবাই দিওঁ। এনেকৈ দবাই দিওঁ, দবাই দিওঁ। সেয়া হ'লেই আৰু। তো আজি ফাৰ্ষ্ট হৈছে, তেখেতক আশা কৰিলোঁ আৰু বাকীখিনি কৰিব পাৰিব। এতিয়া আপোনাৰ চব টাইম দুটা থাকে, ইভিনিং টাইম আৰু আপোনাৰ ৰাতিপুৱা। মানে কি হয়, গধূলি সময়ত ফুলে, ৰাতিপুৱালৈকে থাকে। প্ৰায় 10টাৰ ভিতৰত কৰিব লাগে। যিহেতু এতিয়া আজি বাৰিষাত মোৰ অহা দেৰি হ'ল, চ' ইয়াত কৰা দেৰি হ'ল। নৰ্মেলি আপুনি যিমান পাৰে ৰাতিপুৱা কৰিব। ইয়াতে ফালি দিওঁ ন, এনেকুৱাকৈ। এই চাওক, মই দেখাই দিছোঁ আৰু এবাৰ দেখাই দিছোঁ। এই ফুলটো এনেকৈ ল'ব, ফুলটো ল'ব, ইয়াত এনেকৈ ভৰাই দিব, ভৰাই লৈ ফালি দিব। ভৰাই তাৰপিছত এইখন দবাই দিওঁ তেনেকৈ। তলৰ পাৰটো নালাগে যে ভাঙি দিলোঁ আমাৰ। এতিয়া এইটো লৈ আপোনাৰ তলৰ পৰা এনেকৈ নহয়, আপুনি এনেকৈ লওক, এনেকৈ ওপৰলৈ কৰি দিওঁ। এইটো কাঠি ছিংগুলকৈ লওক। এনেকৈ মোহাৰি কেনে তলৰ পৰা সেইটো আঁতৰাই লওক। হৈ যাব। ইয়াতে ৰেণুটো আছে ন।
অঁ তাত গৈ এইটো এনেকৈ ওপৰৰ পৰা দবাই দিওঁ এইটো দবাই দিম নে এই পলেনটো এইটো বস্তু অঁ এইটো দবাই দিওঁ এনেকৈ এইটো দবাই দিওঁ এইটো এতিয়া কি কৰি এইটো দিম এনেকৈ দবাই দিওঁ। এনেকুৱাকৈ কৰি দিওঁ ন মানে বন্ধ হৈ গ'ল হয় নাই বন্ধ হৈ গ'ল এইটোতে হৈ যায় পলিনেশ্যন মানে কি ৰেণুটো অঁ ষ্টিগমাত লাগিলে অঁ তেনেকৈ এটা ইজি হয় ফাৰ্ষ্ট টাইম কাৰণে অকণমান অসুবিধা পাইছে তেনেকৈ আপোনালোকে 2-3 দিন কৰিলে আহি যাব আৰু তেনেকৈ শিকিব হ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে মই নম্বৰটো ইয়াত দি দিম এটা থোকাত 9-10টা কেতিয়াবা 15টা এনেকৈ থোকাত লাগে ধৈৰ্য দৰকাৰ হয় এই পলিনেশ্যন কৰিবলৈ কাৰণ এদিনতে ফুলি নুঠে কেতিয়াবা এদিনত 2পা বা 3পাহে ফুলে চ' আপোনাৰ যিহেতু গোটেইখিনি গুচ্ছাটো মানে থোপাটো যেতিয়া ফুলিবলৈ নাই কমেও সপ্তাহ 10 দিনো লাগে তো আপোনালোকৰ ধৈৰ্য থাকিব লাগিব আৰু কথাটো হ'ল আৰু এটা ইয়াত আপোনাৰ যদি 2টা কোনোবা জেগাত এটা তেনেকৈ ফুল ফুলা হয় প্ৰায় এতিয়া গোটেই এজোপা গছতে ইয়াতে আজিয়ে পলিনেশ্যন আপোনাৰ 10-12টা কৰা হৈছে তো আপোনাৰ এনেকুৱা 90 ঢাল ফুল লাগে এনেকুৱা মানে যেতিয়া বিন হ'ব যে 90 ঢাল লাগে প্ৰায় ভাল যদি ভাল চাইজৰ বিন হয় 1 কেজি হ'বৰ কাৰণে আৰু ইয়াত প্ৰায় আশা কৰিছোঁ এই গছজোপাত 1-1.5 কেজিমান এতিয়া কেঁচাটো লগা হ'ব তো আপোনাৰ ইয়াত টাইম লাগে মাৰ্চৰ পৰা ষ্টাৰ্ট হয় মাৰ্চ এপ্ৰিল মে'লৈকে আপোনাৰ ইয়াত আমাৰ ধুনীয়া পলিনেশ্যন হয় আৰু পাৰিলে উন্নত জাতৰ লগাব যিহেতু পেলিফনিয়া লগালে কি হয় আপোনাৰ ফুলটো সৰু আৰু পেলিফেনিয়াৰ ফুলটো আপোনালোকে দেখিব পাৰিছে কেনেকুৱা হয় বাৰ্বন ভেৰাইটি লগাব পাৰিলে যিহেতু বাৰ্বন ভেৰাইটি ফুলটোও অলপ ডাঙৰ হয় আৰু যিহেতু বিনটো ডাঙৰ হয় সেইকাৰণে একে সমানে ফুল ফুলিব কিন্তু আপোনালোকে ৱেটত আপোনালোকে বেছি প্ৰফিট হ'ব ইয়াত আপোনাৰ য'ত 1.5 কেজি যদি লাগিছে ফুল মানে আশা কৰিছোঁ ইয়াত 1.5 কেজি মানে এইজোপা গছত পাম বুলি তেতিয়া আপুনি ধৰক বাৰ্বন হ'লে একেজোপাৰ পৰা আপোনাৰ প্ৰায় 1.5-2 কেজি আৰু পাব ইয়াত এই সৰু গছজোপা এইজোপা আমাৰ ফাৰ্ষ্ট টাইম লাগিছে তো 3 বছৰ প্ৰয়োজন হয় এজোপাৰ যিকোনো ভেনিলা ভেৰাইটি ফুল মানে দিবৰ কাৰণে আৰু এই ফুলৰ পৰা আপোনাৰ বিন মেচিয়ৰ্ড হোৱালৈকে 8-9 মাহ দিন লাগে মানে ঠাণ্ডা দিনতহে ছিঙা হয় আৰু সেইখিনি আমি প্ৰচেছ কৰি কিনে প্ৰায় 3 মাহ 4 মাহৰ পিছত সেই মাৰ্চ এপ্ৰিল মানত বিকো মানে 1 year আমাৰ প্ৰয়োজন হয় ফ্লাৱাৰটো ফৰ চেলিং আৰু এটা কথা এই ছিজনত আপোনাৰ পাৰিলে যিকোনো মেডিচিন স্প্ৰে কৰিবলৈ আপোনালোকে এভইড কৰিব আৰু যদি সাৰ দিব বিচাৰে আৰ্টিফিচিয়েল হওক বা নেচাৰেল হিউমিক এচিড মাৰিব পাৰে যিহেতু এতিয়া ফুলি আছে কেনেকৈ ইউজ কৰিব হিউমিক এচিড আপোনালোকে 5 মিলিগ্ৰাম ইউজ কৰিব পাৰে পাৰ 10 লিটাৰ ৱাটাৰত আৰু গুৰিত আপোনালোকে স্প্ৰে কৰি দিব তেতিয়া কি হয় তাৰ ৰুট যোনটো ডেভেলপমেণ্ট ধুনীয়া হয় ষ্ট্ৰং হয় আৰু ইয়াৰ যোনটো ফ্লাৱাৰ ফুলা পিছত সৰি যোৱা প্ৰব্লেমটো সেইটো আঁতৰি যায় কাৰণ তাত যোনখিনি নিউট্ৰিশ্যন সি দিব লাগে সি দি দিয়ে এইটো সময়ত আৰু নৰ্মেলি হিউমিক এচিড কেতিয়া দিয়া হয় যেতিয়া ফুল ফুলি থাকে বা ফুল ফুলিবলৈ ষ্টাৰ্ট কৰে ছিজনৰ আগত প্ৰায় 15 দিনমান আগৰ পৰা আপোনালোকে দিব পাৰে আৰু হিউমিক এচিড ইউজ কৰিলে হয়তো আপুনি আৰু অলপ বেছি ফুল ইয়াৰ পৰা পোৱা যাব আৰু ইয়াৰ যোনটো চাইজটো অলপ ডাঙৰ হয় আৰু এটা দৰৱ আমি ইউজ কৰিব পাৰোঁ নেনো DAP বহুতে ইউজ নকৰে নেনো DAP ইউজ কৰিলে কি হয় আপোনাৰ ইয়াৰ গছজোপাৰ যোনখিনি ডালবোৰ শকত হ'ব আৰু তাত যিহেতু নাইট্ৰজেনো অলপ থাকে আপোনাৰ সেইকাৰণে গছজোপা হেল্ডি হয় আৰু ইয়াক আমাৰ এতিয়া মেইনলি নাইট্ৰজেনতকৈ বেছি কাৰ্বহাইড্ৰেট দৰকাৰ হয় যিকোনো আপোনাৰ মেডিচিন যদি কাৰ্বহাইড্ৰেট ৰিলেটেড কিবা যদি আপোনালোকে জানে বা আছে যেনেকৈ গোবৰ অৰ্গেনিক কৰিলে আপুনি শুকান গোবৰ বা আপোনাৰ কেঁচুসাৰ ইউজ কৰিব পাৰে তেতিয়া ফুলবোৰ ডাঙৰ হ'ব কাৰণ কাৰ্বহাইড্ৰেটে আপোনাৰ ফুল ফুলিবলৈ গছজোপা ক্ষমতাটো বঢ়াই দিয়ে আৰু ফুলবোৰ আপোনাৰ অলপ ডাঙৰ কৰে আৰু ফুলবোৰ যিহেতু ডাঙৰ হয় চাইজত আপোনাৰ বিনবোৰ অলপ দীঘল হ'ব তো আপোনালোকে কিছুমান মেডিচিন ইউজ কৰিব পাৰে এনেকুৱা নহয় যে অকল অৰ্গেনিকে কৰিব পাৰে আপোনালোকে যদি অৰ্গেনিক নকৰিব তেনেকৈ পাৰে যদি অৰ্গেনিক বিচাৰে তেতিয়াহ'লে আপোনালোকে গোবৰ বা কেঁচুসাৰ ইউজ কৰিব পাৰে আৰু কিছুমান তথ্য মই হয়তো পাহৰিছোঁ এতিয়া ক'বলৈ আপোনালোকে যদি জানিব বিচাৰে আপোনালোকে মোৰ নম্বৰ দিয়া থাকিব আপোনালোকে ফোন কৰিব পাৰে আৰু যদি উন্নত জাতৰ পুলি লাগে তেতিয়াহ'লে মোক এই ফোন নম্বৰ দিয়া থাকিব আপোনালোকে যোগাযোগ কৰিব ধন্যবাদ